নমস্কাৰ ৰাইজ, আজি আমাৰ পুৰা চাফাই অভিযান হ'ব দেই। শ্ৰমদান হ'ব, তাৰে আপোনালোকক অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এই শিৱা ইজশ্ৰী দেখালো ৰে ঐ দে দেখা না ঐ দে ঐ সাৱধান দেচোন ভালকে কাট শ্ৰমদান কৰিব লাগে আমাৰ অসম আমি ভালকে চাফা কৰি ৰাখিব লাগিব। জলদি ভালকে হাৰ পাব লাহে লাহে কাটা ঐ লাহে লাহে কাটা ডুব পাব। তুমি কি কৰিছা পুনৰ অসম আমি চাফা কৰি আছো। আজি এনেকে আনিছে মোৰ আগত ভয়ে লাগিছে। এয়া আমাৰ মেটেকা পুখুৰীটো দেখিছেনে? এইফালে আমাৰ তৰিয়ে পুৰা পানী অহা যোৱা কৰা ৰাস্তাটো মানে চাফা কৰি আছে, যিহেতু ইমান জংঘল হৈছে সেইকাৰণে পানী আহিব দিগদাৰ হৈছে যে। পাল্লা কি পাল্লা মাৰিছা? সোনকালে ভালকে কাট। আইঐ ইমান লাহে লাহে কাটিছে ঐ। ঘাঁহকেইডালে কাটা যোৱা নাই চাগে, ঘাঁহকেইডালে কাটা যোৱা নাই। জুই বাবা খৰি কিবা জুই পাবা কাৰণে খৰি আনিছো। ৰাতি জুই পাব লাগিব নহয়। বুজিছা? বুজিছো। এয়া চাজৰিকা থৈ দিয়ে, আমি ইয়াতে জুই পাওঁ আৰু ইয়াৰ পৰা আমি ব্লগবিলাক ধৰি থাকোঁ আপোনালোকক। এইখন দেখা নাই নেকি? লৈ আছো। খৰি বহুত হ'ল দেই, এইডাল ল'ব নালাগে, এইডাল লেতেৰা। নতুন বছৰৰ কাৰণে খৰি গোটাইছোঁ। মাঘ বিহুত পিঠা বনাব লাগিব নহয়, তাৰ কাৰণে কাঠৰ খৰি গোটাইছোঁ। বা পিঠা বনাব পিঠা বনাব জানানে? সঁচাকে ফাল্টু কৰি দিছা। পিঠা বনাব নাজানিলে বৰ লাজৰ কথা।